সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। মোৰ একচুৱেলি কাহ হৈ আছিলে, হ'লেও আপোনালোকৰ যিহেতু এক্সামবিলাক আহি থাকে, গতিকে ভিডিঅ' বনাবলৈ মন গৈ থাকে, এইটো মোৰ হবি টাইপ হৈ গৈছে। আজি মই IBPS ক্লাৰ্ক এক্সামৰ যিহেতু নটিফিকেশ্যন ওলালে, সেইদিনা মই ভিডিঅ' দিছিলোঁ আৰু বেংকিঙৰ ৰিলেটেড বহুত গাইডেঞ্চ মই দি আহিছোঁ। আগতেও বহুতে কিছুমান প্ৰশ্ন সুধি থাকে, যিবোৰ অলৰেডি মই দিয়া আছে। আমাৰ বেংকাৰ্ছ যোনটো ছিৰিজ, তাতে আপুনি পাই যাব, ডেছক্ৰিপশ্যনত থাকিব। আজি IBPS ক্লাৰ্ক এক্সামৰ বিষয়ে অলপ ডিটেইলছত আলোচনা কৰিম। যেনেকৈ ধৰক, চাওক, কিবা এটা এক্সাম আমি দিবলৈ যোৱাৰ আগতে জানিব লাগিব কেনেকুৱা ধৰণৰ এক্সাম হয়, প্লাছ আমি কিমান এটা স্ক'ৰ টাৰ্গেট কৰিব লাগিব, সেইখিনি কথা আমি আজি পাতিম। তাৰোপৰি আমি সেই এক্সামটোত চিলেবাছটো আমি চবেই জানো, কিন্তু কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহে সেইবিলাক আমি চাম। প্ৰিলিমছ মেইনছৰ কথা চাম, গোটেইখিনি আমি চাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মোক যোনে চিনি নাপায়, মই আকৌ কৈছোঁ, মই 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ, গতিকে মোৰ ভিডিঅ' সেইটো কাৰণে চাব। অসমত ফাৰ্ষ্ট টাইম এনেকুৱা এটা চেনেল হয়। পোনপ্ৰথমে আমি IBPS ক্লাৰ্ক এক্সামটোত যোৱাৰ আগতে আমি জানিব লাগিব যে ইয়াত কিমান কাট অফ যায়। মোক বেকগ্ৰাউণ্ডত অলপ নইজ হৈ থাকিব পাৰে, দিনত হয় যিহেতু তো আমি জানিব লাগিব ইয়াতে কিমান কাট অফ যায়, ঠিক আছে। চ' সেইটো কাৰণে আমি কি কৰিব লাগিব, আমি লাষ্ট কাট অফবিলাক চাব লাগিব। প্ৰিভিয়াছ 3 years মই কাট অফ চাইছোঁ, লাষ্ট 3 বছৰৰ কাট অফ চাইছোঁ, আৰু 3 বছৰৰ কাট অফ চোৱাৰ পিছত মই এইখিনি উলিয়াইছোঁ। গতিকে এইখিনি মই আপোনাক দেখাই দিওঁ এবাৰ। যদি লাষ্ট 3 বছৰৰ কাট অফটো চাওঁ, তো আমি এটা কথা লক্ষ্য কৰিব, যোৱা বছৰৰ কাট অফ সদায় আপুনি জেনেৰেলতো টাৰ্গেট কৰিব যোৱা বছৰ কিমান 83.75, মানে 84 ধৰিলোঁ। তাৰ আগৰ বছৰ 79, তাৰ আগৰ বছৰ 81। তো তাৰ মানে প্ৰিলিমছৰ কাট অফ চাই আছোঁ, কাৰণ এইটো ভিডিঅ' অকল প্ৰিলিমছ স্পেচিফিক হয়। তো প্ৰিলিমছত যদি মই স্পেচিফিকেলি চাওঁ, 84 হায়েষ্ট কাট অফ গৈছে, ঠিক আছে। তো তাৰ মানে আমি টাৰ্গেট আপুনি কিমান কৰিব লাগিব, মক টেষ্টত আপুনি 90 টাৰ্গেট কৰক। 90 শুনিবলৈ আচৰিত লাগে, বহুতে নকয়, বাট 90 টাৰ্গেট কৰি যাওক, তেতিয়া আপুনি 85 পাব, ঠিক আছে। আৰু কাট অফ এবাৰ যদি আগতকৈ বাঢ়ি যায়, পেপাৰ ইমান টাফ নাহে, মই আকৌ কৈছোঁ, কিন্তু কাট অফ বহুত বেছি যায়। এই 84 যে কিমানৰ ভিতৰত জানে, 100ৰ ভিতৰত হয়। তো ভালকৈ প্ৰেক্টিচ কৰিব লাগিব আমি। গতিকে আপোনালোকে গম পালে কিমান টাৰ্গেট কৰিব লাগিব। এক্সাম পেটাৰ্ণটো অলৰেডি দিয়াই আছে, আমি সেইদিনাও আলোচনা কৰিছোঁ, হ'লেও আকৌ এবাৰ ভিডিঅ'টোত মই জনাই দিওঁ। প্ৰিলিমছত ইংলিছৰ আহে 30টা প্ৰশ্ন, মেথছৰ আহে 35টা প্ৰশ্ন, আৰু ৰিজনিঙৰ আহে 35টা, টোটেল 100টা কুৱেশ্যন। কিমান টাৰ্গেট কৰিব লাগিব আমি, 90+ কাৰেক্ট, ঠিক আছে। ভুল হ'লে নহ'ব, ভুল হ'লে কিন্তু নিগেটিভ যাব। আৰু গোটেইকেইটা সময় আপুনি 60 মিনিট পাব। টোটেল 60 মিনিট নিদিয়ে, 20 মিনিট প্ৰথম ইংলিছখন আহিব, তাৰপিছত গুচি যাব, নেক্সট 20 মিনিটত আহিব, তেনেকৈ আহে, ঠিক আছে। এতিয়া মই কেইটামান বস্তু এনালাইচিছ কৰিলোঁ, কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহে। কাৰণ PO এক্সাম আৰু ক্লাৰ্ক এক্সামৰ অকণমান ডিফাৰেঞ্চ আছে, ঠিক আছে। PO এক্সামত কি হয়, আপোনাৰ কোৱান্টিটিভ এপ্টিটিউডৰ DI আৰু এৰিথমেটিক বেছি আহে, ইংলিছৰ ৰিডিং বেছি আহে, আৰু ৰিজনিঙৰ পাজল বেছি আহে। কিন্তু ক্লাৰ্কত গোটেইখিনি অলমষ্ট ছেইম আহে। গতিকে ক্লাৰ্কত কিন্তু বেছি ৱেইট টেষ্ট ক'ত আহে জানেনে, স্পীড মেথছ পাৰ্টটোত। স্পীড মেথছ, ঠিক আছে। 80ৰ পৰা 20 কুৱেশ্যন স্পীড মেথছৰ আহে, 80ৰ পৰা 20 আহে, ভাবক, আউট অফ 35। তাৰমানে অলমষ্ট 60% কুৱেশ্যন আপুনি স্পীড মেথছৰে পাব। স্পীড মেথছ ইমান বেছি টান নহয়, কিন্তু বহুত স্পীডত কৰিব লাগিব, সেইটো কাৰণে কাট অফ বেছি যায়। য'ত চিম্প্লিফিকেশ্যন আহে, নাম্বাৰ ছিৰিজ আহে, কোৱাড্ৰেটিক ইকুৱেশ্যন আহে, এইবিলাক বস্তু আহে, ঠিক আছে। তো সেইখিনি আপুনি স্পীডত কৰিব পাৰিব লাগিব। তাৰ কাৰণে কি লাগিব, ডেইলি স্পীড মেথছ প্ৰেক্টিছ কৰিব পাৰিব লাগিব, ঠিক আছে। তাৰপিছত এৰিথমেটিকৰ আপোনাৰ 10ৰ পৰা 13টা কুৱেশ্যন আহে, মানে অলমষ্ট 35% মান এৰিথমেটিক আহে বুলি কৈছে। বাকী DIও আহে 5টামান কুৱেশ্যন, ঠিক আছে। তো চবতকৈ বেছি আপোনাৰ ৱেইটেজ যদি আহে মেথছত, স্পীড মেথছত আহে, যিটো আপুনি ডেইলি প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত আহে এৰিথমেটিক, বহুতে এৰিথমেটিক এৰি দিয়ে, কিন্তু কৰিবই লাগিব। তাৰপিছত আহে DI। গোটেইকেইটা ছাবজেক্ট, গোটেইকেইটা বস্তুৱেই চাব লাগিব, কাৰণ কি ঠিক এইবাৰ যদি DI বেছি দি দিয়ে, তেতিয়া কি কৰিব, গতিকে গোটেইখিনি চাব লাগিব। মই ৱেইটেজটো আপোনাক কৈ দিছোঁ। এতিয়া স্পীড মেথছত কি আহে, আজি অলপমান আপোনালোকক ডিটেইলছটো মই বুজাই আছোঁ। নেক্সট ভিডিঅ'ত আমি কেনেকৈ পঢ়িব লাগে আলোচনা কৰিম। চিম্প্লিফিকেশ্যন, এপ্ৰক্সিমেশ্যন, নাম্বাৰ ছিৰিজ আপোনাৰ দি দিলে কিবা এটা মিচিং নাম্বাৰ ছিৰিজো আহিব পাৰে, ৰং নাম্বাৰ ছিৰিজো আহিব পাৰে, বাট ক্লাৰ্কত ৰং নাহে বাৰু, মিচিংটোৱে বেছি আহে। কোৱাড্ৰেটিক ইকুৱেশ্যন আহে, কোৱাড্ৰেটিক ইকুৱেশ্যন ছল্ভ কৰিব নাহে, গ্ৰেটাৰ দেন ইকুৱেল টু, সেইবিলাক আমাৰ যোনটোৱে মেথছৰ কৰ্চ লৈছে তেওঁলোকে জানে, মই কৰাই দিছোঁ। সেইখিনি বস্তুৱে আহে, এইবিলাক চিম্প্লিফিকেশ্যনতে সোমাই আহে এইবিলাক বস্তু, পাৰ্চেণ্টেজ বেছড কেলকুলেশ্যন, ঠিক আছে। তো এইখিনি হ'ল আপোনাৰ স্পীড মেথছৰ পাৰ্টটো। নেক্সট DI।
ডেটা ইণ্টাৰপ্ৰিটেশ্যন মানে আপোনাক কিছুমান চাৰ্ট দিয়া থাকিব সেইবিলাকৰ পৰা আপুনি বাচিব লাগে যেনেকৈ টেবুলাৰ দিয়ে এখন টেবুল দিয়া থাকিব তাৰ পৰা কিছুমান অংক দিব এখন টেবুলৰ পৰা 5টা কুৱেশ্যন আহে ঠিক তেনেকৈ বাৰ গ্ৰাফ দিয়া থাকিব পাৰে এনেকুৱা লাইন গ্ৰাফ দিয়া থাকিব পাৰে লাইন যোৱা পাই চাৰ্ট দিয়া থাকিব পাৰে এনেকুৱা এখন চাৰ্ট দি দিব ইয়াত কৈ দিব ইমান পাৰ্চেণ্ট আছে কেছলেট দিয়াই মানে পেৰেগ্ৰাফ দিব ইয়াত আপোনাক টেবুলখন নিদিয়ে টেবুলখন নিজে বনাব লাগিব আৰু কিছুমান চব মিক্স থকা আহিব পাৰে ঠিক আছে তো এই গোটেইখিনি আপুনি ভালকৈ চাব লাগিব 8th মেট্ৰিকৰ কি টপিক আহে চাওক 8th মেট্ৰিকৰ বহুত টপিক আছে তাৰ পৰা মই মাত্ৰ ইম্পৰ্টেণ্ট 13টা বাছি উলিয়াইছোঁ একেটাৰ ভিতৰত একেটা চালেই হ'ল আপুনি মানে পাৰ্চেণ্টেজ প্ৰফিট লছ চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্ট ৰেচিঅ' পাৰ্টনাৰশ্বিপ স্পীড টাইম ৱৰ্ক এভাৰেজ মিক্সাৰ ইৰিগেশ্যন মেনচুৰেশ্যন মানে কালি যোনটো এজেছ বোট এণ্ড ষ্ট্ৰীম আৰু পাইপ এণ্ড চিষ্টাৰ্ণ এই 13টা টপিক আপুনি কভাৰ কৰিবলৈ চেষ্টা কৰক আমাৰ কৰ্চত মই কৰাই দিছোঁ এই 13টা টপিক আপুনি এনেকুৱাকৈ ভাবক যে এদিনত এটা টপিক খতম কৰি দিম পঢ়ি 3-4 ঘণ্টা 5 ঘণ্টা যিমান যায় 13 দিনত অলমষ্ট খতম হৈ যাব 60 ডেজ সময় এতিয়াও আছে মই আকৌ কৈছোঁ 60 ডেজৰ এটা টাইম টেবুল মই আপোনালোকলৈ অতি সোনকালে লৈ আহি আছোঁ তাৰপিছত ৰিজনিং ঠিক আছে ৰিজনিং কিমান আহে ৰিজনিঙৰ এতিয়া জানিব লাগিব কোনটো বস্তু আহে আপোনালোকৰ কাৰণ পিঅ' এক্সামবিলাকত পাজল আহে মই পিঅ' যেতিয়া আপোনালোকক কৈছিলোঁ ইয়াত কি আহিব ইয়াতো পাজল বেছিয়ে আহে ঠিক আছে ইয়াতো পাজল চবতকৈ বেছি পাজলে আহে কিমান 10ৰ পৰা 15টা কুৱেশ্যন পাজলৰ পৰাই পাব আপুনি 28 to 43% পাজল পাব ঠিক আছে তো পাজল মানে কেনেকুৱা বহুত পাজল আহিব পাৰে মিক্স পাজল ফ্লেট 4 তাৰপিছত বক্স বেছ পাজল তাৰপিছত আপোনাৰ পোষ্ট বেছ পাজল বহুত কিবা কিবি তাৰপিছত চিলগ এইবিলাক হ'ল স্পীডত কৰিব পৰা পাজল মানে ৰিজনিং হয় এইবিলাকত বেছি টাইম নাযায় এইবিলাক কিন্তু ভালকৈ চাব ইয়াৰ পৰা 3টাৰ পৰা 5টা কুৱেশ্যন আহে ইনইকুৱেলিটি আহে ব্লাড ৰিলেশ্যন আহে 3টাৰ পৰা 5টা কুৱেশ্যন কোডিং ডিকোডিং আহে আলফা নিউমাৰিক চিৰিজ এইবিলাক সহজ বস্তু পাজলটো অলপ টাইম যায় এইবিলাক সহজ বস্তু হয় ডাইৰেকশ্যন ডিষ্টেঞ্চ আহে অৰ্ডাৰ ৰেংকিং আহে তাৰপিছত মিছেলেনিয়াছবিলাক আহে তেনেকৈ আপোনাৰ গোটেইখিনি আহি যায় মই জাষ্ট আজি এটা আইডিয়া দিব গৈ আছোঁ আপোনালোকক চিলেবাছ কেনেকুৱা আহে ঠিক তেনেকৈ ইংলিছৰ কাৰণে চবতকৈ বেছি আপুনি টাৰ্গেট কৰিব ইংলিছৰ ৰিডিং যদি আপোনাৰ হেবিট আছে দেন আপুনি গ্ৰামাৰ ইমান নাজানিলেও কৰিব পাৰিব ৰিডিং ক'ৰ পৰা কৰিব পাৰি মই আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত জইন হৈ ল'ব তাত মই প্ৰায়ে দি থাকোঁ মানে যিবিলাক নিউজ পেপাৰ আৰ্টিকেল হয় আপুনি নিজেও পঢ়িব পাৰে নিউজ পেপাৰৰ পৰা পঢ়ি পেলাই ৱৰ্ডবিলাক লিখি যাব ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আহে চবতকৈ বেছি 30টাৰ ভিতৰত ক্ল'জ টেষ্ট আহে ক্ল'জ টেষ্টটো ৰিডিঙৰ পৰাই আহে এৰৰ ডিটেকশ্যন এইটো গ্ৰামাৰৰ পাৰ্ট হয় ঠিক আছে গ্ৰামাৰৰ পাৰ্ট আমি এটা দেখিলোঁ মই ষ্টাৰ মাৰ্ক কৰি দিছোঁ ফিলাৰ ফ্ৰেছ ৰিপ্লেচমেণ্ট ৱৰ্ড স্ৱেপ এইটো গ্ৰামাৰৰ পাৰ্ট ধৰক পেৰাজাম্বল এইবিলাক ৰিডিঙৰ পৰা আহে মিছপেল্ট এইটো গ্ৰামাৰৰ পাৰ্ট মানে গ্ৰামাৰৰ পাৰ্টৰ পৰা আপুনি মোটামুটি যদি চাই 10-12টা কুৱেশ্যন পাব তাতকৈ বেছি নাপায় বাকী তাৰ পৰা আপোনাৰ 18টামান কুৱেশ্যন ৰিডিঙৰে থাকিব ৰিডিং জানিলে কৰিব ইংলিছ এনেও কৰিব পাৰিব ৰিডিং জানিলে মই নিজেও কৈছোঁ মই নিজে এইটো এক্সাম ক্ৰেক কৰিছিলোঁ আৰু ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰিছোঁ একো কোচিং লোৱা নাই জাষ্ট এক্সাম দিছোঁ পাই গৈছোঁ মই ইংলিছ ইমান নাজানোৱেই এইখিনি আছিলে আপোনালোকক মই জনালোঁ বাকী অতি সোনকালে মই টাইম টেবুলটো লৈ আহি আছোঁ টিল দেন বাই আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিলে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো
এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট, ঠিক আছে। এটা ছাবজেক্টত 249। ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ। ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে, তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ, সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব, এগালমান আছে। ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে, 1000 পাজল এক্সট্ৰাকৈ আছে। চেপ্টাৰ ৱাইজ বস্তুটো আছেই, তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব। কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক। ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ, তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension। ৰিজনিং 1000টা পাজল। মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে, তো পাৰ ছাবজেক্ট 10,000 MCQ। আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে, বেংক মহা বাণ্ডল বুলি, সেইটো জাষ্ট 479, কাৰণ চবেই ল'ব বিচাৰে, তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ। এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে, 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব, 750তকৈ অলমষ্ট 750 হৈ যাব, তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট, ইয়াত আপুনি মেথছ, ৰিজনিং, ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব। আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ। তো আই হোপ এইটো লোৱাটো বেছি ভাল, কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা, ঠিক আছে। মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ, সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা। মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত। পিয়'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব, সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ, সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে, তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DIৰ 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰা বাই কৰি ল'ব পাৰে।